নদী আৰু নাৰী শক্তি অসম ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত সমগ্ৰ নাহৰকটীয়া অঞ্চলৰ সমাজ সেৱিকাসকলক লৈ এখন পূৰ্ণাংগ নাহৰকটীয়া আঞ্চলিক সমিতি গঠন কৰা হয়। সংগঠনটোৰ নেতৃবৰ্গই জানিবলৈ দিয়ে যে সমাজত বিশৃংখল পৰিৱেশ সৃষ্টি কৰা মদ, ভাং, ড্ৰাগছ আদি সকলো মাদক দ্ৰব্য বৰ্জন কৰি নাৰীসকলৰ যি নিৰ্যাতন, শোষণ, নিষ্পেষণ আৰু অৱহেলিত সমাজ ব্যৱস্থা মষিমূৰ কৰি আৰ্থিক, সামাজিক আৰু সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰি যোৱা প্ৰতিশ্ৰুতিৰে ৰেণু সোণোৱালক সভানেত্ৰী, স্বপ্না শৰ্মা, ৰঞ্জু দত্ত শইকীয়া, স্নেহলতা গগৈক উপ-সভানেত্ৰী আৰু জুৰি ফুকন জানমণি গগৈক সম্পাদিকা হিচাপে লৈ ৩০জনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰা হৈছে। জন্মদাতা বৈকুণ্ঠ প্ৰিন্স ডাঙৰীয়াক আমি আজি নাহৰকটীয়াৰ পৰাও বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই সংগঠনটো একেবাৰে চালুকীয়া অৱস্থাতে আছে। যোৱা আমাৰ 25 মে 2024 আমাৰ জন্ম হৈছে আৰু তেতিয়াৰ পৰা আমাৰ সকলো নাৰীয়ে, সকলো মহিলাই আহি পিনে আমাৰ এই সংগঠনটোত যোগদান কৰিছে। আৰু প্ৰত্যেক বহুত জিলাই আমাৰ গঠন হৈছে, আঞ্চলিকো গঠন হৈছে। আমি যোৱা 22 জুলাইত আমি দুলীয়াজান আঞ্চলিক গঠন কৰা হ'ল। আজি নাহৰকটীয়া আঞ্চলিক গঠন কৰিম। ইয়াৰ পৰাই আমি এটা আমাৰ উদ্দেশ্য হৈছে যে আমাৰ নাৰীসকলক সুৰক্ষিত কৰিবৰ কাৰণে আৰু বহুত পুৰুষো নিৰ্যাতিত হোৱা তেখেতলোককো আমি ইয়াৰ পৰা সুৰক্ষিত কৰিম। আৰু যিমান আমাৰ স্কুল, কলেজ আশে-পাশে যিমানবোৰ অবৈধ মদৰ খেতি আছে, লুকাই সৰু সৰুকৈ দোকান দি লুকাই চুৰি কৰি মদ বিক্ৰী কৰিছে, ভাং বিক্ৰী কৰিছে, স্কুলৰ ল'ৰা-ছোৱালীবোৰে সেৱন কৰে, ড্ৰাগছ সেৱন কৰে, সেইবিলাক যাতে আমি বন্ধ কৰিব পাৰোঁ তাৰ বাবে আমি আগবাঢ়ি আহিছোঁ। যিমান পাৰোঁ আৰু নাৰী বলৎকাৰ, ধৰ্ষণ, বহুত সৰু শিশুসকলকো ধৰ্ষণ কৰা হয়, সেইবিলাকো আমি যাতে বন্ধ কৰিব পাৰোঁ তাৰ বাবে আমি আগবাঢ়ি আহিছোঁ। আৰু বৈকুণ্ঠ পাঠক ডাঙৰীয়াক ইয়াৰ পৰা বহুত ধন্যবাদ জনাইছোঁ যে আমি অসমৰ সকলো মহিলাই একত্ৰিত হৈ আমি আগবাঢ়ি আহি একেলগে কাম কৰিবৰ কাৰণে একেখন প্লেটফৰ্মতে আমি একেলগে আগবাঢ়ি যাবৰ কাৰণে তেওঁ আমাক সুবিধা কৰি দিয়াৰ বাবে বহুত ধন্যবাদ জনাইছোঁ তেখেতলৈ। এয়াই মই বাইদেউ, নদী আৰু নাৰী জাগ্ৰত শক্তি আপোনালোকৰ কেতিয়া গঠন হৈছে? এইটো আমাৰ 25 মে'ত হৈছিলে 2024। আপোনালোকৰ সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে আমাৰ যি নাৰী আৰু পুৰুষসকলৰ যি নিৰ্যাতিত, নিপীড়িত সকলক উদ্ধাৰ কৰিবৰ কাৰণে আৰু যিসকল মহিলাই ধৰক কিবা এটা কৰিবৰ কাৰণে স্থল পোৱা নাই, যিসকল মহিলা নিৰ্যাতিতসকলক সহায় কৰিবৰ কাৰণে এই সংগঠনটো জন্ম হৈছে। আপোনালোকৰ সংগঠনটোৰ পৰিসৰ? আমাৰ পৰিসৰ আমাৰ এতিয়া আমাৰ নাহৰকটীয়া আঞ্চলিক আজি গঠন হৈছে আৰু লগতে আমাৰ যিমান ডিষ্ট্ৰিক্টখন আমাৰ গঠন হৈ গ'ল, জিলা, লগতে আমাৰ গোটেই অসমখন গঠন হৈ গৈছে। আমাৰ 8 ছেপ্টেম্বৰত আমাৰ নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।